পাগলাদিয়া নদীৰ পাৰত ৰঙালাও খেতি কৰি স্বাৱলম্বী নলবাৰীৰ তিনি কৃষক জয়ন্ত শৰ্মা, পংকজ কলিতা আৰু ৰাতুল মেধি এইবাৰ ৪৫ বিঘা মাটিত ৰঙালাও খেতি কৰিছে। বিগত বৰ্ষত তেওঁলোকে একেটা দিনতে ৫ লাখ টকাৰ ৰঙালাও বিক্ৰী কৰিছিল। চাওক এই আমাৰ এক প্ৰতিবেদন। আমি ২০১২ চনৰ পৰা ৰঙালাও খেতি কৰি আছোঁ, এতিয়ালৈকে কৰি আছোঁ, কিন্তু এইবাৰ আমি অলপ পৰিৱৰ্তন কৰিলোঁ। তাৰমানে এইবাৰ আমি ধৰক তিয়ঁহ কৰিলোঁ, তাৰপিছত যোৱা বছৰো কৰিছোঁ তৰমুজটো আমি যোৱা বছৰ আমি ট্ৰাই কৰিলোঁ, তাৰমানে এই বছৰ আমি তৰমুজটো বেছিকৈ কৰিলোঁ। গতিকে আমি ৰঙালাওটো কিছুমানে হেৰিত এই দামটো তৎক্ষণাত কমি যায়, তাৰমানে আৰু কমা নাছিল। আগতে বহুত দাম পাইছিলোঁ, পোৱাৰ কাৰণে হৈছে কি মানুহে বেছি কৰা নাছিল, কিন্তু আমাক চাইছে বহুতে তাৰমানে আমাক চাই আগত কৰি দিয়ে। গতিকে আমাৰ সময়লৈকে আহিলে আমাৰ দামটো কমি যায়। সেইকাৰণে আমি চাই পেলাই এইটো মিলাই পেলাই এতিয়া বেলেগ খেতি মানে ডাইভাৰ্ট কৰা হয়। আমি ৰঙালাও খেতি থাকিল, তিয়ঁহৰ খেতি থাকিল, তৰমুজ থাকিল, পানীলাও থাকিল, এইখিনি অন্য খেতি কৰিলোঁ। হয়, প্ৰব্লেম মানে এনেই বিক্ৰীৰ কাৰণে প্ৰব্লেম নাই, হয়তো দামটো কম যায়, কিন্তু বিক্ৰীৰ কাৰণে প্ৰব্লেম নাই। তাৰমানে ধৰক এতিয়া বৰ্তমান ১৭-১৯ টকামান আছে দাম, কিন্তু আৰু এসপ্তাহৰ ভিতৰত 10 টকাত পৰি যাব। গতিকে এইখিনিৰ কাৰণে অলপ দিগদাৰ হয়। আৰু 10 টকাকৈ বিক্ৰী কৰিলে আপোনাৰ যিমান লাভ হ'ব লাগে সিমান লাভ নহয়। দাদা, আমি দেখিছোঁ আপোনালোকে খুব সোনকালে ইয়াত ৰঙালাও খেতি কৰিছে, কিছুসংখ্যক কৃষকে এতিয়া কৰিবলৈ আৰম্ভ কৰিছেহে। ইয়াত সোনকালে কৰিবলৈ কিবা অসুবিধা আছে নেকি? আমাৰ বিশেষ অসুবিধা একো নাই। আমাৰ এইখিনি নদীপৰীয়া মাটিৰ কাৰণে আমাৰ মানে আমি বাৰিষা কালতে কৰোঁ। বাৰিষা কৰিলে আমাৰ তাতে পানী দিব নালাগে। আৰু এইটো সময়ত যদি আমি মানে ৰঙালাও খেতি কৰোঁ, ইয়াতে পানী দিব লাগে। আৰু 50 বিঘা মাটি যদি পানী দিব লাগে, তেতিয়াহ'লে যিখিনি তাৰ হাতৰ পৰা বহুত যাব, সেইটোৱে কাৰণে। দাদা, আমি দেখিবলৈ পাইছোঁ আমাৰ অসমৰ বিভিন্ন প্ৰান্তত নৈপৰীয়া এনেকুৱা মাটি পৰি থাকে। আপোনালোকে যেনেকৈ খেতি কৰিছে নহয় জানো, বিভিন্ন ধৰণৰ খেতি কৰিছে বা আগতীয়াকৈ কৰাৰ কাৰণে এতিয়া পানী দিবলগীয়া মানে সেই সমস্যাটো নাই বা ভালহে হৈছে। তেওঁলোকেও কৰিব পাৰে নহয় জানো, ৰঙালাও খেতি বুলি নহয়, অন্যান্য খেতি কৰিব। কাৰণ ধৰক নদীপৰীয়া মাটি আজিকালি বহুত পৰি থাকে, কিন্তু আমাৰ মানুহবিলাক খেতি নকৰে নহয়। সেইকাৰণে আৰু দিগদাৰ। যিনে ওলাই আহে আমাৰ দৰে খেতি কৰে, বহুত লাভৱান হ'ব পাৰে। দাদা, মই আপোনাৰ পৰা এটা কথা জানিব চেষ্টা কৰিম। এতিয়া আপুনি ধৰক 15 বছৰ ধৰি ৰঙালাও খেতি কৰি আছে নহয় জানো? হয়। এতিয়া এই ৰঙালাওবিলাক আমি বিক্ৰী কথাটো অলপ গম পালোঁৱেই, বাহিৰলৈ পঠিয়াই নেকি খেতি? হয়, আচলতে আমি 100 বিঘাতকৈ বেছি যিহেতুকে কৰি আছোঁ বহুত বছৰৰ পৰা, গতিকে আমাৰ ইয়াৰ পৰা ডাইৰেক্ট বৰপেটা ৰোড যায়, আৰু বৰপেটা ৰোডৰ পৰা ৱেষ্ট বেংগলো যায়, আমাৰ আগৰতলা, নেপাল এইফালে যায়। নেপালৰ গাড়ী আমাৰ ইয়াত লোড হোৱা আমাৰ ফটো আছে, নেপাল যায়। আৰু ৱেষ্ট বেংগলৰ গাড়ীটো ইয়াত বহুত লাগে, কিন্তু আগৰতলাৰ গাড়ী ডাইৰেক্ট আগৰতলা গাড়ী ইয়াত লাগি যায়। ডাঙৰ মানে য'ত 30 টন 28 টন এনেকুৱাকৈ সেইবিলাক গাড়ী আমাৰ ইয়াত লাগি যায়, মানে তেনেকুৱাকৈ গাড়ী 8 ট্ৰাক লাগি যায়। আৰু সেইটো বেপাৰী মিডিলমেন থাকে, কিন্তু আমি নিজে নহয়, আমাৰ লগত আমাৰ পাছত মিডিলমেনে সেইটো কৰে। আমি যোৱা বছৰ হাইষ্ট বেচিছিলোঁ, একদিনত 5 লাখ টকাৰ বিক্ৰী কৰিছিলোঁ। একদিনত বিক্ৰী কৰিছিলোঁ। আমি 3খন ডাঙৰ গাড়ী লগাইছিলোঁ সেইদিনাখনে, 3খন মানে 30 টনতকৈ বেছি আমি বিক্ৰী কৰিছিলোঁ সেইদিনাখনে। 5 লাখ আমাৰ যোৱা বছৰৰ হিচাপত সেইটো তাৰমানে ৰেকৰ্ড। আমি আগতে 50,000 ভাবিছিলোঁ, তাৰ পৰা ভাবিলোঁ 1 লাখ অন স্পট, আৰু যোৱা বছৰ আমি সেইটো ৰেকৰ্ড কৰি থৈ দিছোঁ 5 লাখ।